হয়তো আমাৰ জুবিনদাৰ কাৰণে যিমান আমাৰ অসমৰ মানুহ আছে বা ভাৰতবৰ্ষৰ মানুহ আছে চবেই ন্যায় বিচাৰি আছে। আমিও জাষ্টিছ ফৰ জুবিনদা ন্যায় বিচাৰি আছো। যি কালপিট কেইটা আমাক জেলত এতিয়ালৈকে ভৰাই ৰাখিছে, সেই কালপিট কেইটা এতিয়ালৈকে খালি নিৰাপত্তা হিচাপতে আমাক হেৰি কৰি আছে যে আমি এতিয়ালৈকে ন্যায় বিচাৰি পোৱা নাই। ন্যায়ৰ কাৰণে আমি যুঁজি যাই আছো। যিমান ভাৰতবৰ্ষত মানুহ আছে চবেই যুঁজি যাই আছে, আমিও যুঁজি যাম। আৰু এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দুৰ্গা পূজা বাদ দিলো, দেৱালী বাদ দিলো, আৰু আপোনাৰ যে মুছলিম মানুহে ঈদটো বাদ দিব না। তো আমি জুবিনদাৰ ন্যায়ৰ খাতিৰত আমি ঈদটোও বাদ দিম, যদি আমি জুবিনদাৰ যেতিয়ালৈকে আমি ন্যায়টো বিচাৰি নাপাওঁ। ঈদ এৰি দিম আমি। সঁচাকে একদম মানে আমাৰ ৰাইজ যিমান আছে তাৰ সন্মুখতে কৈ আছো, আৰু যিমান আমাৰ মুছলিম মানুহ আছে চবে যেতিয়ালৈকে জুবিনদা ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমাৰ ঈদটো টোটেলি বাদ দিব লাগে। আৰু এইটো আমাৰ মুখ্যমন্ত্ৰীক আমাৰ বুজাই দিব লাগে যে আমি হিন্দু মুছলিম কোনো নাই, এতিয়া আমি সব হিন্দু মুছলিম এক হৈ আছো। মানে আমাৰ কোনো হিন্দু মুছলিম নাই ইয়াতে। জুবিনদা যিখিনি আমাক দি গৈছে সেইখিনি আমি জিন্দগী ভৰ যিমান ল'ৰা ছোৱালী আছে তাকে আমি শিকাই যাম যে জুবিনদা এনেকা মানুহ আছিল, আমাৰ এইটো শিক্ষা দি গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।